ভালে ছাত্ৰ-ছাত্ৰীসকল মই আহিছোঁ ক্লাছ 10ৰ বিজ্ঞান বিষয়ৰ কেইটামান MCQ কুৱেশ্যন লৈ পিনি যেহেতু তোমালোকৰ সমহীয়া পৰীক্ষা নিচেই ওচৰত মই সমহীয়া পৰীক্ষাৰ অৰ্থাৎ হাফ ইয়াৰলি সিলেবাছৰ কেইটামান MCQ লৈ আহিছোঁ। ইয়াৰ প্ৰথম কুৱেশ্যনটো পোহৰ চেপ্টাৰটোৰ পৰা দিয়া হৈছে। ইয়াত কুৱেশ্যনটো হৈছে এজন ব্যক্তিৰ চকুত ওচৰৰ বস্তুৰ ৰশ্মি ছবিত দেখুওৱাৰ দৰে কেন্দ্ৰীভূত হয়। ছবিটো চোৱাচোন, এটা চকুৰ ছবি দিয়া হৈছে। ইয়াত ওচৰৰ বস্তুটোৰ চকুত যেতিয়া পোহৰ যাব ওচৰৰ বস্তুটোৰ পৰা তেতিয়া ৰশ্মিডাল কি হৈছে প্ৰতিফলিত ৰশ্মিডাল চকুৰ ৰেটিনা পাৰ হৈ গৈছে। গতিকে ব্যক্তিজনৰ দৃষ্টিৰ বিকাৰটো কি হ'ব? যি ওচৰৰ বস্তু দেখাত অসুবিধা হৈছে, ব্যক্তিজনৰ অৰ্থাৎ ওচৰৰ বস্তু দেখাত অসুবিধা হৈছে, গতিকে বিকাৰটো কি হ'ব পাৰে? এত দিছে জৰা দৃষ্টি, বিত দিছে নিকট দৃষ্টি, চিত দিছে বিষম দৃষ্টি আৰু ডিত দিছে দূৰদৃষ্টি। অৰ্থাৎ আমি জানো যে মায়াবীয় বা নিকট দৃষ্টিগ্ৰস্ততা থকা ব্যক্তিয়ে ওচৰৰ বস্তু দেখা পায় কিন্তু দূৰৰ বস্তু দেখাত অসুবিধা হয়, আৰু হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা থকা ব্যক্তিয়ে দূৰৰ বস্তু স্পষ্টকৈ দেখা পায় কিন্তু ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। আৰু আমাৰ ছবিটোত দেখুওৱা গৈছে যে ব্যক্তিজনে ওচৰৰ বস্তু স্পষ্টকৈ দেখা পোৱা নাই, গতিকে আমাৰ এই বিকাৰটো হ'ব দূৰদৃষ্টিগ্ৰস্ততা। এইটো হৈছে অপশ্যন ডি। তাৰপিছত কুৱেশ্যনটো দিছে কুৱেশ্যন নম্বৰ 2 এটা ঘড়ীৰ ফলকৰ প্ৰতিচ্ছবি তলত দেখুওৱাৰ দৰে এটা ঘড়ীৰ ছবি দেখুওৱা হৈছে। ইয়াত ঘড়ীৰ দ্বাৰা প্ৰকৃততে দেখুওৱা সময় কিমান সেইটো সুধিছে। ছবিটো এইটো এটা প্ৰতিবিম্ব হয় ঘড়ীৰ। ইয়াত সময়টো কিমান দেখুওৱা হৈছে? এত দিছে 3টা বাজিছে, বিত দিছে 9টা বাজিছে, চিত দিছে 11:45 আৰু ডিত দিছে 12:15। আমাৰ এই ছবিটোত দেখুওৱাৰ দৰে এইটো যদি আমি এনেকৈ চিধাকৈ আমি চাইছোঁ তেনেহ'লে ঘড়ীটোত দেখুওৱা মতে এইটো 12:15 দেখাইছে, কিন্তু এইটো এটা প্ৰতিচ্ছবি হয়, আইনাত দেখাইছোঁ আমি দাপোনত সাধাৰণতে আমাৰ সোঁ ছাইডটো ঘড়ীটোৰ বাওঁ ছাইড হয়, বাওঁ ছাইডটো আমাৰ বাওঁ ছাইডটো ঘড়ীটোত কি হ'ব? সোঁ ছাইড হ'ব, যিহেতু এইটো প্ৰতিবিম্ব। গতিকে এই কাটাকেইডাল এইফাললৈ থাকিব, এইফাললৈ থাকিলে এইটো হ'ব 11টা বজাৰ পাছত হ'ব। এইটো যদি এইফালে থাকে তেনেহ'লে এইটো নট পৰিব, গতিকে এইটো হ'ব 11:45। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 11:45। তাৰ কুৱেশ্যন নম্বৰ 3 দিছে বৰ্গটোত তুমি কোনটো পাৰমাণৱিক সংখ্যা দেখা পাবা? বৰ্গটোত দ্বিতীয় বৰ্গৰ মূলসমূহৰ পাৰমাণৱিক সংখ্যা কেনেকুৱা হ'ব? এত দিছে 10, বিত দিছে 17, চিত দিছে 19 আৰু ডিত দিছে 12। এত 10 হ'বলৈ হ'লে ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব 28, গতিকে এইটো 18 নম্বৰ বৰ্গৰ মূলৰ দ্বিতীয় বৰ্গৰ নহয়। বিত দিছে 17, 2, 8, 7 হ'ব, 7 বাহিৰতম কক্ষত 7 আছে, গতিকে এইটো 17 নম্বৰ বৰ্গৰ মূল, গতিকে 2 নম্বৰ নহয়। 19 হ'লে 2, 8, 8, 1 হ'ব, গতিকে এইটো বাহিৰতম কক্ষত 1 আছে, গতিকে এইটো 1 নম্বৰ বৰ্গৰ মূলৰ চিটো। আৰু কুৱেশ্যন নম্বৰ ডিত দিছে 12, গতিকে ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব 2, 8, 2, বাহিৰতম কক্ষত 2টা ইলেক্ট্ৰন আছে, গতিকে এইটো হ'ব দ্বিতীয় বৰ্গৰ মূল। গতিকে দ্বিতীয় বৰ্গৰ মূলটো হ'ব অপশ্যন ডি 12, যিটোৰ পাৰমাণৱিক সংখ্যা 12। কুৱেশ্যন নম্বৰ 4 তলৰ কোনটো যৌগক ছ'ডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়? জুই নুমুৱাত ব্যৱহাৰ কৰা হয়। ইয়াত এত দিছে ছ'ডিয়াম ক্লৰাইড, বিত দিছে ছ'ডিয়াম কাৰ্বনেট, চিত দিছে এমনিয়াম ক্লৰাইড আৰু দিছে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। ইয়াত আমাৰ ছ'ডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা যৌগটো হৈছে আমাৰ অপশ্যন ডি ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। কুৱেশ্যন নম্বৰ 5 বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ? বনস্পতিজাত দ্ৰব্য যেতিয়া পচন সাৰলৈ পৰিৱৰ্তন হ'ব তেতিয়া বাহিৰৰ পৰা তাপ দিয়া নহয়, গতিকে এইটো তাপগ্ৰাহী বিক্ৰিয়া নহয়, তাপগ্ৰাহী বা তাপসুখী। বিত দিছে তাপবৰ্জী বিক্ৰিয়া, যেতিয়া এইবোৰ গেলি পচি যাব তেতিয়া তাপ উৎপন্ন হ'ব, হয় এইটো তাপ উৎপন্ন হয়, অপশ্যন বিটো শুদ্ধ। চিত দিছে 2টা, এইটো ভুল। ডিত দিছে এটাও নহয়, গতিকে এইটোও নহয়, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বনস্পতিজাত দ্ৰব্য পচন সাৰলৈ পৰিৱৰ্তন হোৱাটো এটা তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ। তাৰপিছত দিছে কুৱেশ্যন নম্বৰ 6 সমসংস্থ অংগৰ এটা উদাহৰণ হৈছে। সমসংস্থ অংগ বুলি ক'লে যিবিলাক অংগৰ উৎপত্তি একেই কিন্তু কাৰ্য বেলেগ বেলেগ।
উৎপত্তি একে হ'ব লাগিব কিন্তু কাৰ্য বেলেগ বেলেগ হ'লেহে সমহংস্ত অংগ হ'ব। চৰাই দেউকা আৰু বাদুলিৰ দেউকা দুইটাই উৰণত ব্যৱহাৰ কৰিছে, চৰাই দেউকা বাদুলিৰ দেউকা, কিন্তু সিহঁতৰ উৎপত্তিটো বেলেগ, গতিকে এইটো সমহংস্ত অংগ নহয়। বিধ দিছে ভাটৌ চৰাই পাখি আৰু মৌ মাখিৰ পাখি, দুইটাই উৰণত ব্যৱহাৰ কৰিছে পাখিখিনি, কিন্তু সিহঁতৰ উৎপত্তি একে নহয়, গতিকে বিটো ভুল। কৈছে অপশ্যন চিত দিছে পাৰৰ পাখি আৰু মানুহৰ হাত। পাৰৰ পাখি মিনছ চৰাই দেউকা আৰু মানুহৰ হাত, ইহঁতৰ উৎপত্তি একে কিন্তু কাৰ্য বেলেগ বেলেগ, গতিকে পাৰৰ পাখি উৰণত ব্যৱহাৰ কৰে, মানুহৰ হাত আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ, গতিকে উৎপত্তি একে কাৰ্য বেলেগ, গতিকে অপশ্যন চি হ'ব এটা সমহংস্ত অংগৰ উদাহৰণ। আৰু ডিত দিছে পখিলাৰ পাখি বাদুলি দেউকা, উৰণত ব্যৱহাৰ কৰিছে কিন্তু উৎপত্তি বেলেগ, গতিকে ডিটোও নহয়, ইয়াৰ সমহংস্ত অংগৰ উদাহৰণ হ'ব অপশ্যন চি পাৰৰ পাখি আৰু মানুহৰ হাত। তাৰ পিছৰ কুৱেশ্যন দিছে কুৱেশ্যন নম্বৰ 7ত তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয়, জীৱৰ পৰা সৃষ্টি হোৱা নাই এইটো শক্তি। ইয়াত দিছে খৰি, খৰিটো গছৰ পৰা, গছটো জীৱই হয়, গতিকে এইটো নহয়। বিত দিছে বায়ু শক্তি, বায়ুটো জীৱৰ পৰা সৃষ্টি নহয়, এইটো অজীৱীয় পদাৰ্থ, গতিকে বায়ু শক্তিটো শুদ্ধ উত্তৰ, জীৱভৰ শক্তিৰ উদাহৰণ নহয়। চিটো গোবৰ গেছ, গোবৰৰ পৰা হয়, গোবৰৰ পৰা আনিৰ পৰা পোৱা যায়, গতিকে নহয়। ডিটো কয়লা, জীৱৰ পৰা পোৱা যায়, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জীৱভৰ শক্তিৰ উদাহৰণ নহয় বায়ু শক্তি। তাৰপিছৰ কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 8, উদ্ভিদত থকা বৃদ্ধি ৰোধক হৰম'নটো হ'ল, অৰ্থাৎ উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া হৰম'নটো হ'ল। ইয়াত অক্সিন, এড দিছে বিট জিবাৰেলিন, চিট দিছে চাইটোকাইনিন, ডিট দিছে এপচাইচিক এচিড। এই চাৰিওটাই উদ্ভিদ হৰম'ন হয়, কিন্তু উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া হৰম'নটো হৈছে অপশ্যন ডি এপচাইচিক এচিড। তাৰপিছত কুৱেশ্যন নম্বৰ 9ত দিছে এজোপা হালধীয়া আৰু ঘূৰণীয়া বীজ বহন কৰা আৰু আনজোপা সেউজীয়া আৰু সুতুৰা বহন কৰা দুজোপা মটৰ মাহৰ গছৰ মাজত যেতিয়া সংকৰণ ঘটোৱা হয়, তেতিয়া দ্বিতীয় জনুৰ গছবোৰ যি অনুপাতত পোৱা যাব সেইটো হ'ল, অৰ্থাৎ F2 জনুৰ গছবোৰ কোনটো অনুপাতত পোৱা যাব সেইটো সুধিছে। F2 জনুৰ গছবোৰ আমি জানো মেণ্ডেলৰ দ্বি সংকৰণ পৰীক্ষাৰ অনুপাতটো হৈছে 1:1, এইটো নহয়। বিট দিছে 3:1, এইটো নহয়। চিট দিছে 9:3:3:1, এইটো শুদ্ধ। আৰু ডিট দিছে 1:1:1, গতিকে এইটোও ভুল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 9:3:3:1, এইটো। কুৱেশ্যন নম্বৰ 10, স্পাইগমোমেনোমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ ড্ৰেছ জুখিবলৈ ব্যৱহাৰ কৰা হয়। স্পাইগমোমেনোমিটাৰ আমি জানো ৰক্তচাপ জোখা যন্ত্ৰ, নহয়নে? মানুহৰ ব্লাড প্ৰেছাৰ জোখে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰক্তচাপ জুখিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। বিট দিছিলে তেজত অক্সিজেনৰ মাত্ৰা, চিট দিছিলে তেজত শৰ্কৰাৰ মাত্ৰা, আৰু ডিট দিছিলে তেজত ইউৰিয়াৰ মাত্ৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰক্তচাপ। স্পাইগমোমেনোমিটাৰে মানুহৰ ৰক্তচাপ জুখিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াত 10টা কুৱেশ্যন দিয়া হৈছে, বাকীখিনি কুৱেশ্যনো মই ইয়াৰ পিছৰ ভিডিঅ'ত দি থাকিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই যাবা, প্ৰেক্টিছ কৰিবা, পৰীক্ষাত নিশ্চয় আহিব, তোমালোকৰ পৰীক্ষা ভাল হ'ব নিশ্চয়। থেংক ইউ।